হেল্ল' এভৰিৱান। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ কলেজ শিক্ষকৰ ৰিক্ৰুইটমেণ্টৰ এটা আপডেট বা নতুন যিখন খচৰা প্ৰস্তুত কৰা হৈছে সেইখন ইমপ্লিমেণ্ট হ'বনে নাই তাৰ এটা ইণ্ডিকেশ্যন আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ ৰণোজ পেগু তেখেতৰ যিটো ফেচবুক পেজ হয় আপোনালোকে দেখাই পাইছে। সেই ফেচবুক পেজত তেওঁ এটা আপডেট দিছে। সেইটোৰ পৰা আমি গম পাব পাৰোঁ যে আমাৰ গভৰ্ণমেণ্টে একচুৱেলি খচৰাখন ইমপ্লিমেণ্ট হোৱাটো বিচাৰিছে নে এই খচৰাখন স্থগিত ৰখাৰ কথা ভাবিছে, সেইখিনি কথা ইয়াতে ওলাই পৰিছে। চ' তেখেতে যিটো আৰ্টিকেল বা যিটো লিখনি তেওঁ ইয়াতে লিখিছে বা যিটো লিখনি তেওঁ নিয়মীয়া বাৰ্তা পেপাৰখনৰ পৰা আজিৰ কাকতত প্ৰকাশিত নিয়মীয়া বাৰ্তা পেপাৰখনৰ পৰা তেওঁ এটা লিখনি এগৰাকী গৱেষক বা এগৰাকী ৰিচাৰ্চ স্কলাৰৰ এটা লিখনি তেওঁ ইয়াতে পাব্লিছ কৰি পেলাই লিখিলে যে উই আৰ টেকিং অপিনিয়নছ ফ্ৰম অল পাৰ্টনাৰ পাৰ্টিজ ইন দ্য কলেজ ৰিক্ৰুইটমেণ্ট প্ৰচেছ চ' নিড টু ৰিচ এন এগ্ৰিমেণ্ট। চ' ইয়াতে এটা এগ্ৰিমেণ্টত অহাৰ কথা কৈছে। চ' মেইনলি তেওঁৰ যিটো লিখনি ইয়াতে তেওঁ লিখি পেলাই বা তেওঁ সেই লিখনিটো য'ত ইয়াতে পাব্লিছ কৰিছে, ত' তেওঁ মেইনলি এই আৰ্টিকলটো যদি পঢ়ে তেতিয়াই গম পাব যে গভৰ্ণমেণ্টে ফুল ছাপৰ্টত আছে যিখন খচৰা প্ৰস্তুত কৰিছে। চ' এই আৰ্টিকলত তেখেতে বিশেষকৈ লিখিছে যে আজিৰ যুগৰ আৰু আগৰ যুগৰ মাৰ্কৰ যিটো ডিফাৰেঞ্চ, আগৰ জুনত মেট্ৰিক দিয়া আৰু আজিৰ মেট্ৰিক দিয়াৰ মাজৰ কিমানটো ডিফাৰেঞ্চ আছে সেইখিনি বস্তু তেওঁ লিখিছে। আৰু ইয়াৰ লগতে তেওঁ আৰু কেইটামান বস্তু লিখিছে ইয়াতে। তেওঁ কৈছে যে PhD ৰ কাৰণে বা PhD ডিগ্ৰীটো বহু ইউনিভাৰ্চিটিত যধে মধে পাই যায় বুলি লিখিছে বা কিছুমানে হয়তো ফেক PhD ডিগ্ৰীও ল'ব পাৰে বা 2 নম্বৰী PhD ডিগ্ৰীও দিব পাৰে। চ' সেইখিনি বস্তু যিহেতু আইডেণ্টিফাই কৰিব নোৱাৰি, চ' সেইকাৰণে PhD সুকীয়াকৈ জব ৰিক্ৰুইটমেণ্ট প্ৰচেছত ৱেইটেজ দিবলৈ যথেষ্ট পৰিমাণে প্ৰব্লেম হয় বুলি তেখেতে ইয়াতে লিখিছে। আৰু ইয়াৰ লগতে তেওঁ লিখিছে যে NEP মতে বিজ্ঞান আৰু কলা যিহেতু আৰ্টছ আৰু ছায়েন্সৰ যিহেতু একো ডিফাৰেঞ্চ নাই, চ' এজন বিজ্ঞান শাখাৰ মানুহেও কলা ছাবজেক্টখিনি জানিব লাগিব বুলি তেওঁ ইয়াতে মেনশ্যন কৰিছে। আৰু লগতে গৱেষণাধৰ্মী প্ৰশ্নৰ প্ৰয়োজনীয়তা আৰু শিক্ষাদান কৌশল সম্পৰ্কীয় প্ৰশ্নৰ প্ৰয়োজনীয়তা তাতে ইনক্লুড কৰিব লাগে বুলি কৈছে। চ' বাকী তেখেতৰ যিটো ধাৰণা ইয়াতে তেওঁ কৈছে যে যিটো ড্ৰাফ্ট হয় সেইটো 100% ইমপ্লিমেণ্ট কৰাটো তেওঁ বিচাৰিছে এইগৰাকী গৱেষকে। আৰু সেইকাৰণে এই যিটো আৰ্টিকল হয় এই আৰ্টিকলটোকে যিহেতু ৰণোজ পেগু ডাঙৰীয়াই ইয়াতে মানে কোটেড কৰিছে, চ' তাৰ পৰা আমি গম পাব পাৰোঁ যে গভৰ্ণমেণ্টে ফুল ছাপৰ্টত খচৰাখন ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা বা চিন্তা চৰ্চা কৰি আছে। চ' আপোনালোকে আপোনালোকৰ নিজৰ ৰায়সমূহ দিব এই সন্দৰ্ভত আৰু আপোনালোকেও এই আৰ্টিকলটো এবাৰ পঢ়ি চাব। আৰু এই আৰ্টিকলৰ মতে কিবা যদি গভৰ্ণমেণ্টক ছাজেশ্যন দিব বিচাৰে আপোনালোকে টুইটাৰত বা নতুবা ফেচবুকত তেখেতৰ যিটো পোষ্ট হয় তাৰ তলতো লিখিব পাৰে। চ' তেনেধৰণে আপোনালোকে নিজৰ যিখিনি ভিউজ হয় সেই ভিউজখিনি লিখিব। চ' মেইনলি ইয়াৰ পৰা এটা ধাৰণা কৰিব পাৰি যে শিক্ষামন্ত্ৰী ডাঙৰীয়া বা অসম গভৰ্ণমেণ্ট এই খচৰাখন ইমপ্লিমেণ্ট কৰিবলৈ প্ৰচেছত আছে, হয়তো ইমপ্লিমেণ্ট কৰা হ'ব। চ' এইখিনি আছিলে আজিৰ আপডেট। থেংক ইউ।